নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। ধুবুৰী জিলাত সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি পোৱাৰ বাবে শুট এট সাইটৰ নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ধুবুৰীত ৰাতি শুট এট সাইট অৰ্ডাৰ দিয়া হৈছে। যোনে খিল মাৰিব পুলিচে ডাউট কৰিলে তাক গুলি মাৰিব। পৰৱৰ্তী খবৰ, গাজাত যুদ্ধ বিৰোধীৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ভোটদানৰ পৰা বিৰত থাকিল ভাৰত। বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে গাজাত তাৎক্ষণিক আৰু স্থায়ী যুদ্ধ বিৰোধীৰ আহ্বান জনোৱাৰ প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰিছে। স্পেইনে উত্থাপন কৰা এই প্ৰস্তাৱত সকলো পক্ষই যুদ্ধ বিৰোধীক সন্মান কৰিবলৈ দাবী জনোৱাৰ লগতে হামাছ আৰু অন্যান্য গোটৰ হাতত থকা সকলো পণবন্দীক মুকলি কৰাৰ আহ্বান জনাইছে। 149খন দেশে সপক্ষে আৰু 12খন দেশে বিৰুদ্ধে আৰু ভাৰতকে ধৰি 19খন দেশে ভোটৰ পৰা বিৰত থাকে যদিও এই প্ৰস্তাৱ গৃহীত হৈছে। আন এটা খবৰ, দুৰ্ঘটনাগ্ৰস্ত বোয়িং 787 ড্ৰিম লাইনাৰ বিমানৰ ব্লেক বক্স উদ্ধাৰ। ব্লেক বক্সৰ জৰিয়তে অতি শীঘ্ৰেই গম পোৱা যাব দুৰ্ঘটনাৰ কাৰণ। এয়াৰ ইণ্ডিয়াৰ বিমান আহমেদাবাদত ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হৈছে। উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে ব্লেক বক্সটো। কি কাৰণে দুৰ্ঘটনাগ্ৰস্ত হ'ল বিমানখন, ব্লেক বক্সৰ জৰিয়তেই সকলো কথা গম পোৱা যাব। পৰৱৰ্তী খবৰ, অবিশ্বাস্য কিন্তু সত্য। 15,288.52 বিঘাতকৈও অধিক সত্ৰৰ ভূমি অবৈধভাৱে দখল কৰিছে মুছলমানে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা জনাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে কেৱল বৰপেটাতে 7,137 বিঘা ভূমি অবৈধভাৱে দখলকাৰীৰ কবলত। সত্ৰৰ ভূমি অবৈধভাৱে দখল কৰা 29খন জিলাৰ ভিতৰত বজালী, নগাঁও, লখিমপুৰ, ডিব্ৰুগড়, কামৰূপ, বঙাইগাঁও, মাজুলী, ধুবুৰী এই কেইখন জিলাত সৰ্বাধিক বেদখল হৈছে। অসম চৰকাৰে আমাৰ সংস্কৃতিৰ প্ৰাণ ৰক্ষাৰ বাবে অবিৰতভাৱে পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ, অসহনীয় মৃত্যু। অলেখ সপোন বুকুত বান্ধি মৃত্যুৰ কোলাত শুই পৰিল উত্তৰ পূবৰ 2 কন্যা লামনুনথেন সিংচন আৰু নাংথুই শৰ্মা কমব্ৰাইলাত পাম। অভিশপ্ত বিমানখনৰ ক্ৰু মেম্বাৰ আছিল মণিপুৰৰ জীয়ৰী দুগৰাকী। পৰৱৰ্তী খবৰ, আহমেদাবাদৰ বিমান দুৰ্ঘটনাত দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰা 40 বছৰীয়া বিশ্বাস কুমাৰ ৰমেশৰ শিহৰণকাৰী ঘটনাৰ বৰ্ণনা। বৰ্তমান সময়ত চিকিৎসাধীন হৈ আছে 40 বছৰীয়া বিশ্বাস কুমাৰ ৰমেশ। তেওঁ কৈছে, ধোঁৱা আৰু জুইৰ মাজেৰে মই পলায়ন কৰিছিলোঁ। যেতিয়া মই জ্ঞান ঘূৰাই পাইছিলোঁ তেতিয়া মোৰ চৌদিশে কেৱল মৃতদেহ আছিল। পৰৱৰ্তী খবৰ, NRC প্ৰক্ৰিয়া সম্পূৰ্ণ হ'বলৈ নিদিয়াটো বিজেপি চৰকাৰৰ নাগৰিকত্বৰ সমস্যা জীয়াই ৰখাৰ অভিসন্ধি। যোৱা 11 বছৰ কেন্দ্ৰত আৰু 9 বছৰ অসমত বিজেপি চৰকাৰৰ গতিবিধিলৈ লক্ষ্য কৰিলে এইটো স্পষ্ট হৈ পৰে যে বিদেশী নাগৰিকৰ অনুপ্ৰৱেশৰ সমস্যাটো সমাধানৰ বাবে তেওঁলোক মুঠেই আগ্ৰহী নহয়, বৰং সমস্যাটো জীয়াই ৰাখি তেওঁলোকৰ সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতি অব্যাহত ৰখাটোহে মূল লক্ষ্য। বৃহস্পতিবাৰে CPIMৰ অসম ৰাজ্যিক কমিটিয়ে ইয়াৰ ৰাজ্যিক কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত এইদৰে প্ৰকাশ কৰিছে। CPIMৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে অভিযোগ কৰিছে যে সাম্প্ৰদায়িক ৰাজনীতিৰ স্বাৰ্থতে ধৰ্মীয় সংখ্যালঘুসকলক নানা ধৰণে হাৰাশাস্তি আৰু লঘু লাঞ্ছনা কৰাৰ বাবে অসমত বিজেপি নেতৃত্বাধীন চৰকাৰে নতুন পদ্ধতি অৱলম্বন কৰিব ধৰিছে।
অবৈধ বিদেশী হিচাপে চিনাক্তসকলক আইনগত পদ্ধতিৰে বহিষ্কাৰ কৰাৰ কোনো কাৰ্যকৰী পদক্ষেপ বিজেপি চৰকাৰে নিৰ্ণয় কৰিব পৰা নাই। কিন্তু বাংলাদেশ চৰকাৰৰ সৈতে ভাৰত চৰকাৰৰ সংঘাত বৃদ্ধি পোৱাৰ পাছত হঠাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অবৈধ বাংলাদেশী চিনাক্ত আৰু বহিষ্কৰণৰ বাবে দ্ৰুত পদক্ষেপ ল'বলৈ ৰাজ্য চৰকাৰসমূহক নিৰ্দেশনা দিছে। ইয়াৰ পাছতে অত্যুৎসাহ প্ৰদৰ্শন কৰি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা বৃহৎ সংখ্যক ধৰ্মীয় সংখ্যালঘু মুছলমান লোকক আটক কৰি এক সন্ত্ৰাসৰ পৰিৱেশ সৃষ্টি কৰিছে। তেওঁলোকক আটক কৰাৰ কাৰণ আৰু গন্তব্য স্থান সম্পৰ্কে পৰিয়ালৰ লোকসকলক সম্পূৰ্ণ অন্ধকাৰত ৰখা হৈছে। পৰৱৰ্তী সময়ত ইয়াৰে বহুতকে নিশাৰ অন্ধকাৰত বাংলাদেশ সীমান্ত পাৰ কৰি দিয়া হয়। অনুসন্ধানত ওলাই পৰে যে যিসকলক খেদি পঠোৱা হয় তেওঁলোকৰ বহুতকে বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰিছে যদিও তেওঁলোকৰ আবেদন গুৱাহাটী উচ্চ ন্যায়ালয় অথবা উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। এইসকল লোকক বাংলাদেশৰ সীমান্ত সুৰক্ষা বাহিনীয়ে বাংলাদেশত প্ৰৱেশ কৰাত বাধা দিয়াত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। অৱশেষত ভাৰত চৰকাৰে কেইবাজনো লোকক অসমলৈ ঘূৰাই আনিবলৈ বাধ্য হয়। এতিয়া এনে অৰাজক কৰ্মকাণ্ড সম্পৰ্কে অসমবাসীৰ ওচৰত সঠিক ব্যাখ্যা আৰু তথ্য দাঙি ধৰাৰ সলনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ বাহিৰে ভিতৰে কিছুমান আজব কথা ক'বলৈ আৰম্ভ কৰিছে। যোৱা 9 জুনত অসম বিধানসভাৰ চমু অধিৱেশনত মুখ্যমন্ত্ৰীয়ে কৈছে যে এতিয়াৰ পৰা অসমত সন্দেহযুক্ত বিদেশীসকলৰ গোচৰ বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰাৰ সলনি অসমৰ পৰা অবৈধ প্ৰব্ৰজনকাৰী বহিষ্কাৰ 1950 অনুসৰি জিলা আয়ুক্তসকলে বিচাৰ কৰি বিদেশী বুলি বিবেচনা কৰিলে তেওঁলোকক সীমান্ত পাৰ কৰি থৈ অহা হ'ব। নাগৰিকত্ব আইন 1955ৰ 6 ক ধাৰাৰ বৈধতাৰ সম্পৰ্কে উচ্চতম ন্যায়ালয়ৰ এক সাংবিধানিক বিচাৰপীঠে যি ৰায় দিছে তাত যিহেতু এই আইন প্ৰয়োগ কৰাৰ অনুমতি দিছে সেইবাবে তাৰ ভিত্তিতে অসমত এই পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। কিন্তু এয়া হ'ল উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ভুল ব্যাখ্যা। উচ্চতম ন্যায়ালয়ে যোৱা বছৰৰ 17 অক্টোবৰত দিয়া ৰায়টোত কোৱা হৈছে যে অসমৰ পৰা অবৈধ প্ৰব্ৰজনকাৰী বহিষ্কাৰ আইন 1950ক নাগৰিকত্ব আইন 1955ৰ 6 ক ধাৰাৰ সৈতে সমন্বিতভাৱে প্ৰয়োগ কৰিব লাগিব। এই ৰায়টোত স্পষ্টভাৱে কোৱা হৈছে যে ন্যায়ালয়ৰ নিৰীক্ষণতহে প্ৰব্ৰজন আৰু নাগৰিকত্ব সম্পৰ্কীয় আইনসমূহৰ ৰূপায়ণ কৰিব লাগিব। দুৰ্ভাগ্যৰ কথা যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবোৰ কথা লুকুৱাই ৰাখি কেৱল উত্তেজনা সৃষ্টিৰ বাবেই আবুল তাবুল বকিবলৈ আৰম্ভ কৰিছে। দৰাচলতে অসমৰ বিদেশী নাগৰিক সমস্যাৰ স্থায়ী সমাধানৰ বাবে জৰুৰী হ'ল সকলো ভাৰতীয় নাগৰিকক সামৰি এক শুদ্ধ নাগৰিকপঞ্জী সৃষ্টি কৰা। কিন্তু 2019 চনতে এনআৰচি উন্নীতকৰণৰ বাবে চূড়ান্ত তালিকা প্ৰস্তুত হোৱাৰ পাছতো বিজেপি চৰকাৰে এতিয়ালৈকে তালিকাখনৰ জাননী প্ৰকাশ নকৰিলে। ইয়াৰ উদ্দেশ্য হ'ল বিদেশী ন্যায়াধিকৰণৰ নাগৰিকৰ সমস্যাটো জীয়াই ৰখা আৰু তাৰ ভিত্তিত উত্তেজনা সৃষ্টি কৰি বিজেপি RSSৰ সাম্প্ৰদায়িক ৰাজনীতি অব্যাহত ৰখা। এনআৰচি তালিকাখন ত্ৰুটিপূৰ্ণ বুলি বিজেপি চৰকাৰখনে এতিয়া অভিযোগ কৰি আছে। অথচ কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ থকা অৱস্থাতে এনআৰচিৰ তালিকা প্ৰণয়ন প্ৰক্ৰিয়া সমাধান কৰা হৈছিল। এই পৰিপ্ৰেক্ষিতত CPIMৰ সুস্পষ্ট অভিমত হ'ল যে প্ৰথমতে সম্পূৰ্ণ আইনী পদ্ধতিৰে বিদেশী ন্যায়াধিকৰণসমূহত বিদেশী সম্পৰ্কীয় গোচৰ বিচাৰ কৰা হওক। এই বিচাৰ প্ৰক্ৰিয়া উচ্চতম ন্যায়ালয়ে নিৰীক্ষণ কৰক। দ্বিতীয়তে অবৈধ বিদেশী প্ৰব্ৰজনকাৰী বহিষ্কৰণ সম্পৰ্কে বাংলাদেশ চৰকাৰৰ সৈতে ভাৰত চৰকাৰে সুনিৰ্দিষ্ট প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰক। তৃতীয়তে এনআৰচি তালিকা সূচিত কৰি এনআৰচি প্ৰক্ৰিয়া ত্বৰান্বিত কৰক। এনআৰচি তালিকাভুক্ত সকলক সচিত্ৰ পৰিচয় পত্ৰ প্ৰদান কৰক। পৰৱৰ্তী খবৰ, বিয়পিছে যুদ্ধ। এইবাৰ ইৰাণৰ ৰাজধানী তেহেৰানত আক্ৰমণ চলাইছে ইজৰাইলে। ইজৰাইলক ভয়ংকৰ আক্ৰমণ কৰাৰ হুংকাৰ দিছে ইৰাণে। ইৰাণৰ ৰাজধানী তেহেৰানত ইজৰাইল বাহিনীয়ে ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আক্ৰমণ চলাইছে। ইৰাণৰ চৰকাৰী টেলিভিছনৰ বাতৰি অনুসৰি তেহেৰানত থকা ইছলামিক
ৰিভলিউচনাৰী গাৰ্ড কৰ্পছৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ কৰা হৈছে। এই আক্ৰমণৰ পিছতে মধ্য ইৰাণৰ নাতানছ পাৰমাণৱিক কেন্দ্ৰত জুই জ্বলি থকা দেখা গৈছে। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাৰ্জায়ে কৈছে ইজৰাইলে ইৰাণৰ ওপৰত আগতীয়া প্ৰতিৰোধমূলক আক্ৰমণ চলাইছে। একে সময়তে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ চৰকাৰে সমগ্ৰ ইজৰাইলতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে। যিকোনো মুহূৰ্তত ইৰাণে ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিব পাৰে। অদূৰ ভৱিষ্যতে ইজৰাইল ৰাষ্ট্ৰ আৰু ইয়াৰ সাধাৰণ নাগৰিকৰ বিৰুদ্ধে মিছাইল আৰু ড্ৰোন আক্ৰমণৰ আশংকাৰ কাৰণে ইৰাণৰ সামৰিক আৰু পাৰমাণৱিক ঘাটিসমূহত এই আগতীয়া প্ৰতিৰোধমূলক আক্ৰমণ চলোৱা হৈছে বুলি ঘোষণাটোত উল্লেখ কৰা হৈছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে এক বিবৃতিত কৈছে যে এই অভিযানত ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী, বেলিষ্টিক মিছাইল আৰু সামৰিক সামৰ্থ্যক লক্ষ্য কৰি লোৱা হৈছে। ইফালে ইৰাণে ইজৰাইলক সকীয়াই দি কৈছে যিকোনো মুহূৰ্তত ইজৰাইলৰ চাৰিওফালে ভয়ংকৰ আক্ৰমণ কৰিব পাৰে। ইজৰাইলৰ ওপৰত ভয়ংকৰ প্ৰতিশোধ ল'ব পাৰে ইৰাণে।